গৌৰীপুৰত অগপ প্ৰাৰ্থী জাবিৰ ইছলামৰ সমৰ্থনত বিজেপি অগপৰ বিশাল ৰেলী। অগপ প্ৰাৰ্থী জাবিৰ ইছলামক সংসদীয় সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱাৰ লগতে ধুবুৰী জিলা বিজেপিৰ যুৱ মৰ্চাই ধুবুৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবিৰ ইছলামৰ জয় নিশ্চিত বুলি দাবী কৰে। গৌৰীপুৰ মহামায়া খেলপথাৰৰ পৰা উলিওৱা ৰেলী প্ৰায় 5 কিলোমিটাৰ গৌৰীপুৰ চহৰ পদযাত্ৰা কৰি অন্ত পৰে। সঁচাকে শলাগ ল'বলগীয়া বিশেষ ধুবুৰী জিলা যুৱ মৰ্চাই সদায় যি কাৰ্যসূচীটো ৰাজ্যিক বা যি যে কাৰ্য সেই কাৰ্যটো খুব সুন্দৰভাৱে সদায় পৰিচালনা কৰিছে। আমি ইয়াৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অৱশ্যে আপোনালোকে জানে, যোৱা বছৰ সেইবিলাক খুব সুন্দৰভাৱে সাফল্যমণ্ডিত কৰিছিলে। বিশেষভাৱে যেতিয়া ধুবুৰী জিলাৰ সভাপতি আছে নিৰ্মল পাল ডাঙৰীয়া, জিলা প্ৰেছবডি আছে, জিলা যুৱ মৰ্চাৰ সন্মানীয় বিশ্বজিৎ দাস ডাঙৰীয়া আছে, লগতে প্ৰসেনজিৎ তাকো ধন্যবাদ ধুবুৰী জিলাৰ সন্মানীয় সভাপতি, লগতে বিশেষভাৱে ধন্যবাদ আমাৰ ৰাজ্যিকৰ যি সম্পাদক তথা ইয়াৰ তিনিদিনৰ পৰা ইয়াত থাকি জিলা যুৱমৰ কাৰ্যকৰ্তাৰ লগত কষ্ট কৰি এই এটি পদযাত্ৰা আৰু সঁচাকৈ এই যি পদযাত্ৰা আছে একদম সাধাৰণ পদযাত্ৰা বা এই পদযাত্ৰা এটা ছবি খুব সুন্দৰভাৱে এটা প্ৰতিচ্ছবি দাঙি ধৰিছে যে ধুবুৰীৰ যুৱশক্তি বা ধুবুৰীবাসীৰ ৰাইজ বা জনসাধাৰণ বা নাৰী শক্তি উন্নয়নৰ পক্ষত আছে আজিকালি সাম্প্ৰদায়িকতাৰ ৰাজনৈতিক পৰিৱেশ সম্প্ৰীতিৰ ৰাজনৈতিক বিশ্বাস কৰি ধুবুৰী ৰাইজে আজি সেইটো বস্তু প্ৰমাণ কৰিছে। কাৰণ সকলোৰে এটা উদ্দেশ্য আছে যে জাবিৰ ইছলাম নামৰ আমাৰ পাৰ্টি তেওঁক আমি জয়যুক্ত কৰিব লাগে। আমাৰ তেওঁক জয়যুক্ত কৰাকে একমাত্ৰ উদ্দেশ্য আমাৰ উদ্দেশ্য আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শক্তিশালী কৰিব লাগে। সেইকাৰণে পুনৰবাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীভাৱে নিৰ্বাচিত আৰু আপোনালোকে দেখিছে ধুবুৰীত আগতে সাংসদ থকা হৈছে, ধুবুৰীত মেডিকেল কলেজ হৈছে, আজি দলং নিৰ্মাণ হৈছে, জাহাজ ঘাট নিৰ্মাণ হৈছে, যুৱকভাৱে নিজে পাৰ্ক নিৰ্মাণ কৰি প্ৰক্ৰিয়া চলি আছে। প্ৰত্যেকটো ক্ষেত্ৰতে আমাৰ চৰকাৰে উন্নয়নৰ পক্ষত ইয়াত যদি আমাৰ পাৰ্টি হয় পাৰ্টি তেতিয়া এই অঞ্চলটো উন্নয়ন হ'ব। গৌৰীপুৰ অঞ্চল, লোকসভা অঞ্চল, প্ৰত্যেকটো বিধানসভা হৈছে অঞ্চলতে উন্নয়ন হ'ব। গতিকে ইয়াত সকলোৱে আজি যি বাৰ স্বতঃস্ফূৰ্তভাৱে প্ৰায় 10,000 যুৱশক্তি ওলাইছে, নাৰী শক্তি ওলাইছে আৰু যি বিষয়ে যুৱশক্তি আৰু নাৰী শক্তিৰ ওপৰত যি ৰাজনৈতিক দলৰ যুৱশক্তি নাৰী শক্তি আস্থা বিশ্বাস থাকিব সেই ৰাজনৈতিক দলৰ উত্থান হোৱা, সেই ৰাজনৈতিক দলৰ পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যি চৰকাৰ কেন্দ্ৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে খুব সুখী অনুভৱ কৰিছোঁ যুৱ মৰ্চাৰ উদ্যোগত ইমান সুন্দৰভাৱে এই পদযাত্ৰা আজি কৰিছে। য'ত আমাৰ ৰাজ্যসভাৰ সাংসদ তথা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া উপস্থিত আছে। আৰু মই ভবা নাছিলোঁ ধুবুৰীত একচুৱেলি আমি প্ৰথমে এনেকুৱা চিন্তা চৰ্চা কৰিছিলোঁ পদযাত্ৰা কৰিম, কিন্তু গণেশ দাস ডাঙৰীয়াই ক'লে যে ল'ৰাখিনি যথেষ্ট ইচ্ছুক হৈ আছে। গতিকে ইয়াত এটা বস্তু কিন্তু ৰাইজ ওলাই আহিছে, কিন্তু ধুবুৰী যুৱ মৰ্চাৰ লগত যুৱশক্তি আছে। আজি ধুবুৰী যুৱ মৰ্চাই এইটো প্ৰমাণ কৰে। অহা 1 তাৰিখে কিন্তু প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ চলিব, কেনেকুৱা প্ৰভাৱ পৰিব বুলি ভাবে আপুনি? আজি তিতাবৰত আমাৰ মই যোৰহাটৰ বাসিন্দা, যোৰহাট লোকসমষ্টিৰ বাসিন্দা, যিমানেই তেওঁ আজি প্ৰিয়ংকা গান্ধী অসমলৈ আহিছে সিমানেই আমাৰ ভোট বাঢ়িছে। কাৰণ কংগ্ৰেছটো মই তেওঁৰ বিৰুদ্ধে একো ক'ব নোৱাৰে, কিন্তু কংগ্ৰেছটো আজিলৈ নচলা পৰিচালনা হৈছে। সেইকাৰণে কংগ্ৰেছৰ নেতাসকল যি ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈছে সকলো ওলাই আহিছে। কিয় গতিকে সেইটো দলত কাম কৰি একো নাই। গতিকে আমি এই সমাজখনৰ উন্নয়ন লাগে, নিজৰ সমষ্টিৰ উন্নয়ন লাগে, যিটো আমাৰ ঐতিহ্য সংস্কৃতি জীয়াই ৰাখিব লাগে, আমাৰ সকলোৱে লোকৰ উন্নয়ন হ'ব লাগে। তেতিয়াহ'লে এইটো হৈছে ভাৰতীয় জনতা পাৰ্টী সৰ্বধৰ্ম সমভাৱ সবকে সাথ সবকা লগা সবকা বিকাশ, এই নীতিৰে আমাৰ ভাৰতীয় চৰকাৰখনে কাম কৰে। গতিকে ৰাহুল গান্ধী যিমানে আহিব অসমত আমি সিমানে আমাৰ ভোট বাঢ়িব, প্ৰিয়ংকা গান্ধী যিমানে অসমত আমাৰ সিমানে ভোট। কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব এইবাৰ আপোনাৰ? ইয়াত এতিয়া অভূতপূৰ্ব পৰিৱেশ। আমাৰ মাত্ৰ 1,500-2,000মান যুৱ মৰ্চাৰ সতীৰ্থ সম্পাদকৰ যুৱকসকল আহি একেলগে আমি এটা পদযাত্ৰা কৰাৰ কথা আছিল, কিন্তু সকলোকে আশ্চৰ্য প্ৰায় 6,000 জমা হৈ গ'ল। যিবিলাকৰ নিচিনা ৰাজনীতিৰ সৈতে সম্পৰ্ক নাই সুধিছোঁ যে আমাৰ যুৱ মৰ্চা যুৱকৰ ভিতৰত এই পদযাত্ৰাত অংশগ্ৰহণ কৰিছে কিয়? তেওঁলোকে কৈছে নহয় আমি নৰেন্দ্ৰ মোদীক ভাল পাওঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ভাল পাওঁ আৰু জাতি ধৰ্ম নিৰ্বিশেষে আজি ঐতিহ্যমণ্ডিত এই আমাৰ গৌৰীপুৰৰ স্থানীয় ৰাইজ বিশেষকৈ যুৱশক্তি ওলাইছে। ই আচলতে নিৰ্বাচনত কোন দিকে কোন হাৰে সেইবিলাক গৌণ কথা, কিন্তু যুৱশক্তি যে নৰেন্দ্ৰ মোদীৰ লগত আছে এই কথাটোৱে আমাক শক্তি প্ৰদান কৰে। আৰু আমি যিটো ইতিমধ্যে আমাৰ সকলো নেতা নেতৃবৃন্দ তথা আমাৰ কাৰ্যকৰ্তা আপোনালোকৰ সংবাদ মাধ্যম বিভিন্ন সমস্যাত প্ৰকাশ পাইছে, দহখনৰ ভিতৰত 10খন এতিয়া আমি বিশাল পদযাত্ৰা ধুবুৰীত আমি আমাৰ জাভেদ ভাই আমাৰ মনে প্ৰাণে অন্তঃকৰণে লাগিছোঁ।
তেওঁলোকে সম্পূৰ্ণ তেওঁৰ যি বিশ্লেষণ আজি 30 বছৰৰ অভিজ্ঞতাৰ বিশ্লেষণ তেওঁ এনে নকৰে গতিকে আমি ভাবোঁ যে প্ৰথম 10খন আমি ভাবিছোঁ 8,000 বাচ্চাটো 2খন পেট্ৰল ফিল্ড কিন্তু এতিয়া সেই 10খনৰ 10খন আমি পাম এতিয়া আমি আশা কৰি সুন্দৰভাৱে এভাৰেজত 4খন চব জাভেদৰ লগত আমাৰ নিজৰ পূৰ্বৰ যিটো ৰেকৰ্ড সেই ৰেকৰ্ডটোৰ যুদ্ধ হ'ব আমি কংগ্ৰেছ বিধায়কৰ কথা আমি নকওঁ আমি আমাৰ নিজেই নিজৰ প্ৰতিদ্বন্দ্বী আমি কংগ্ৰেছ ইউপিয়ে কোনে ক'ত কি মিত্ৰতা কৰিছে কেনেকৈ কৰিছে তেওঁলোকক আমি ব্যস্ত নহয় আমি আমাৰ নিজৰ প্ৰতিদ্বন্দ্বী আমি যদি যোৱাবাৰ 5 লাখ পাইছিলোঁ এবাৰ 7 লাখ পাবলৈ চেষ্টা কৰিম আমি সন্মুখত কোন আছে চিন্তা নকৰোঁ আমি নিজৰ শক্তি বৃদ্ধিৰ বাবে চেষ্টা কৰোঁ আমি কামৰ নিজে কৰা কামৰ ওপৰত নিৰ্ভৰ কৰোঁ আমি জাত পাত ধৰ্ম এইবিলাকত বিশ্বাস নকৰোঁ আমি সেইকাৰণে দেখিছোঁ যে সকলো মানুহ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ মোদীদেৱৰ সমৰ্থন আগবাঢ়িছে আৰু এক সুন্দৰ পৰিৱেশ পুনৰবাৰ কৈছোঁ মোৰ এতিয়া কংগ্ৰেছৰ মানুহসকলে দুখ পাব আঘাত পাব অন্তৰত তেওঁলোকে এতিয়া ফেচবুকত খুব ধুনীয়াকৈ দি আছে কিন্তু প্ৰথম দুটা পৰ্যায়ৰ 10খনৰ ভিতৰত 10খন এখন বিজেপিয়ে লাভ কৰিব এইটো তেওঁলোকে লিখি ৰাখিব পাৰে কিন্তু আমাৰ কথা নহয় এইটো নৰৰূপী নাৰায়ণ তথা জনতাৰ আশীৰ্বাদ বিজেপিয়ে আছে গৌৰীপুৰৰ পৰা মুস্তাফিজুৰ হকৰ ৰিপৰ্ট এনি লাইভ।